Hello guys, good morning. আজি হৈছে আমাৰ শিলঙত সেকেন্ড ডে আৰু কালি আমি থাকিলো লংকা ৱেট বুলি এটা ৰিজৰ্টত আৰু ৰিজৰ্টৰ সাৰাউন্ডিং পৰিবেশখিনি আৰু ৰিজৰ্টত আমি থকা যেটো কটেজ আছিল এই কটেজত কি কি সুবিধা আছে সকলোখিনি মই আপোনালোকক দেখুৱাম তাৰ আগতে প্ৰথমতে ৰিসেপশনটো এবাৰ চাই লওক এইটো হৈছে ৰিসেপশন এতিয়ালৈকে মানুহ উঠাই নাই চাগে ইয়াতে কেইটা বজাত উঠে নাজানো 7টা অলৰেডি পাৰ হৈ গৈছে আৰু এফালে হৈছে এন্ট্ৰেন্স গেট এটো ৰিসেপশন আৰু ৰেষ্টুৰেন্ট দুটা আছে আৰু আমি এখন এফালে আছে বাথৰুম লেট্ৰিন বাথৰুম আৰু এই কটেজ কেটালে যাবলৈ এই উলমা দলংটো পাৰ হৈ যাব লাগে ইয়াত টোটাল 4টা কটেজ আছে ফাৰ্স্ট সেকেন্ড থাৰ্ড আমি 3 নম্বৰখনত আছিলো আৰু এফালে বোটিংও কৰিব পাৰে এফালে ঝৰ্ণা নিচিনা আৱাজ শুনিছো কি বা হয় এবাৰ চাই আহো এক প্ৰকাৰ ঝৰ্ণা বুলিয়ে ক'ব পাৰি এটো হৈছে লেক এফালে কেইটামান লাইফ জ্যাকেট আছে হে বোটিংৰ কাৰণে পেডেল মৰা বোটিংটো হয় এতিয়া আমি আপোনালোকক দেখুৱাবলৈ গৈ আছো আমি যেটো কটেজত আছিলো কটেজৰ সাৰাউন্ডিং পৰিবেশ আৰু ভিতৰত কেটা কি ৰুম আছে কি সুবিধা আছে গতিকে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকিব এই ভিডিওটো মই বেছি দীঘল নকৰো অকল সেই ৰিজৰ্টটোৰ ডিটেইলছে দিবলৈ চেষ্টা কৰিম এটো হৈছে উলমা দলং গাইস এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ইউটিউবত যদি চাই আছে তেতিয়ালে সাবস্ক্ৰাইব যদি কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফেসবুকত যদি চাই আছে প্লিজ পেজটো ফলো কৰি দিব এনেকৈ সিৰি বনাই থোৱা আছে সিৰিয়েদি গৈ থাকিব লাগে এতিয়া দেখুৱাবলৈ গৈ আছো কালি আমি যেটো কটেজত আছিলো এই কটেজৰ ডিটেইলছটো ইয়াতে দুটাকৈ বেডৰুম দুটাকৈ ড্ৰয়িং ৰুম আছে ডিটেইলছটো মই আৰু ভিতৰত গৈ আপোনালোকক দেখুৱাই আছো গতিকে ভিডিওটো আপোনালোকে চাই থাকিব তাৰ আগতে বাহিৰত আৰু এটা বস্তু দি থৈছে এফালে কেখনমান চকী দিছে আৰু এফালে বনফায়াৰৰ কাৰণে সুবিধা কৰি দিছে মই এটা ভিতৰখিনি দেখুৱাবলৈ চেষ্টা কৰি আছো এটো হৈছে প্ৰথম ৰুম আৰু এটো হৈছে 2 নম্বৰ ৰুম প্ৰথম ৰুমটো মই আপোনালোকক দেখুৱাই লওঁ খুমাই এনে ধৰে সোফা পাব আৰু এফালে আছে ডাস্টবিন আৰু ইয়াৰ নেক্সট ৰুমটো হৈছে ডাবল বেডৰ বেডৰুম বিছনা এখন কম্বল সম্বলটো লগত থাকিবই বাৰু এফালে আছে এটা ড্ৰয়াৰ এফালে সৰু আলমিৰা নিচিনা এটা দি থৈছে এফালে দিছে ড্ৰেছিং আইনা ইয়াৰ নেক্সট ইয়াৰ লগতে এটাচ আছে গিজাৰৰ সৈতে বাথৰুম এতিয়া দেখুৱাবলৈ গৈ আছো মই ইয়াৰ নেক্সট ৰুমটো দুইটা ৰুমে সেমে আছে তথাপিতো মই দেখুৱাই লম এফালে ইয়াতো আছে সোফা এটো আছে ডাস্টবিন আৰু ডাবল বেডৰ বিছনা গিজাৰৰ লগত বাথৰুম সকলোখিনি নিট এণ্ড ক্লিন আছে ইয়াতে ওলাই আছে এতিয়া মই ক'বলৈ গৈ আছো এই ৰুমৰ প্ৰাইসটো 3000 কে কৈছিলে এটা ৰুমত মানে টোটাল এটা কটেজত 6000 কৈছিলে 6000 ৰ জায়গাত যেনিবা ডিসকাউন্ট কৰি আমাক 2700 ত দিছে থ্যাংক ইউ এটোই আছিল এই ব্লগটো